বজাৰত মৰ্মান্তিক এক দুৰ্ঘটনা বুলি ক'ব লাগিব। এয়া বহুত দুখজনক। ভাড়াগুৰি বজাৰৰ যে মাজমজিয়া তিনিআলি শংকৰদেৱ শিশু নিকেতন যে স্কুলৰ সন্মুখতে ফাৰ্মেচী লগতে আৰু এই ফাৰ্মেচীৰ সন্মুখতে যে 12 চকীয়া ট্ৰাক আহি একেবাৰে আমাৰ দুজনকেই মানুহৰ ওপৰতে মানে স্পট ডেথ হৈ গ'ল। ইয়াক দুখজনক ঘটনা। এজন স্কুলৰ পেৰেণ্টছ আছিল, তাৰ ষ্টুডেণ্টক মানে দুপৰীয়া যিটো আহাৰ খুৱাবলৈ আহিছিল আৰু এজন ফল বিক্ৰেতা তেওঁ স্পট ডেথ হৈ গ'ল আৰু লগতে এখন 4 চকা আছিল, ইয়াৰ ওপৰদি উঠাই দিছে। গতিকে ইয়াক খুব দুখজনক ঘটনা আমাৰ ভাড়াগুৰি অঞ্চলৰ এয়া মানে বহুত ডাঙৰ ঘটনা হৈ গ'ল আমাৰ এই ভাড়াগুৰি অঞ্চলত। বিগত দিনত হয়তো কেতিয়াও এনেকুৱা হোৱা নাছিল যিটো ঘটনা আজি হ'ল। এতিয়াও এটা ডেড বডি আমি গাড়ীৰ তলতে দেখিবলৈ পাই আছোঁ, এতিয়াও ওলাব পৰা নাই। পুলিচ প্ৰশাসনে আমাৰ বহুত চেষ্টা কৰি আছে। ইয়াত SP মহোদয়ও আহিছে। আমাৰ ভাড়াগুৰি গোসাইগাঁও সাব ডিভিশ্যনৰ পৰা আমাৰ কিবাও আহিছে, আমাৰ SDO ছাৰো আহিছে আৰু মেজিষ্ট্ৰেট ছাৰো আহিছে। গতিকে চেষ্টা চলাই আছে। ইয়াৰ মূল কাৰণ কি, কেনেকৈ এক্সিডেণ্টটো হ'ল, নিশ্চয় ইয়াৰ তদন্ত হ'ব। গতিকে প্ৰশাসনক আমি অনুৰোধ জনাম এইটো যাতে ভালভাৱে তদন্ত কৰে। আৰু ড্ৰাইভাৰ এইটো আমি মানে এইটোৱে ক'ম যে ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ গাফিলতিত এই এনেকুৱা ঘটনা পাবলৈ সক্ষম হৈছে। নাম দুটা আমি এতিয়া পোৱা নাই। এজন আমাৰ ফল বিক্ৰেতাটো হ'ল মতা মানুহ আৰু এজন মাইকী মানুহ আছে, দুজন মানুহ আছে। আমি নামটো এতিয়া পোৱা নাই, এইটো আমি পিছত পালে আমি জনাই দিম। 3টামান বজাত আমাৰ ভাড়াগুৰি আউটপোষ্টৰ নিচেই সমীপত আমাৰ যি শংকৰদেৱ শিশু নিকেতন আছে তাৰ মেইন গেটত সাপতগ্ৰাম অভিমুখে গৈ থকা এটা 12 চকীয়া বাহনে খুন্দিয়াই দিয়ে, নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই দিয়ে। আৰু লগতে আমাৰ ওচৰে পাজৰে থকা যিবিলাক মানে মানুহ আছিল ইহঁতক মানে চুচুৰিয়াই লৈ আহে। তো আমাৰ এতিয়ালৈকে আমি গম পোৱা মতে 2জনৰ মৃত্যুবৰণ কৰিছে, 2জনে এইটো ঘটনাত, আৰু একটা শিশুৱে এতিয়া চিকিৎসাধীন হৈ আছে। আমি মোৰ নিজৰ তৰফৰ পৰাই মই এই 2জন মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু উক্ত ঘটনাটো উচিত তদন্ত কৰি যাতে দোষীয়ে বা চালকে যাতে সাৰি যাব নোৱাৰে এইটোৰ ব্যৱস্থা কৰিবলৈ পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ। বজাৰত মৰ্মান্তিক এক দুৰ্ঘটনা বুলি ক'ব লাগিব। এয়া বহুত দুখজনক। ভাড়াগুৰি বজাৰৰ যে মাজমজিয়া তিনিআলি শংকৰদেৱ শিশু নিকেতন যে স্কুলৰ সন্মুখতে ফাৰ্মেচী লগতে আৰু এই ফাৰ্মেচীৰ সন্মুখতে যে 12 চকীয়া ট্ৰাক আহি একেবাৰে আমাৰ দুজনকেই মানুহৰ ওপৰতে মানে স্পট ডেথ হৈ গ'ল। ইয়াক দুখজনক ঘটনা। এজন স্কুলৰ পেৰেণ্টছ আছিল, তাৰ ষ্টুডেণ্টক মানে দুপৰীয়া যিটো আহাৰ খুৱাবলৈ আহিছিল আৰু এজন ফল বিক্ৰেতা তেওঁ স্পট ডেথ হৈ গ'ল আৰু লগতে এখন 4 চকা আছিল, ইয়াৰ ওপৰদি উঠাই দিছে। গতিকে ইয়াক খুব দুখজনক ঘটনা আমাৰ ভাড়াগুৰি অঞ্চলৰ এয়া মানে বহুত ডাঙৰ ঘটনা হৈ গ'ল আমাৰ এই ভাড়াগুৰি অঞ্চলত। বিগত দিনত হয়তো কেতিয়াও এনেকুৱা হোৱা নাছিল যিটো ঘটনা আজি হ'ল। এতিয়াও এটা ডেড বডি আমি গাড়ীৰ তলতে দেখিবলৈ পাই আছোঁ, এতিয়াও ওলাব পৰা নাই। পুলিচ প্ৰশাসনে আমাৰ বহুত চেষ্টা কৰি আছে। ইয়াত SP মহোদয়ও আহিছে। আমাৰ ভাড়াগুৰি গোসাইগাঁও সাব ডিভিশ্যনৰ পৰা আমাৰ কিবাও আহিছে, আমাৰ SDO ছাৰো আহিছে আৰু মেজিষ্ট্ৰেট ছাৰো আহিছে। গতিকে চেষ্টা চলাই আছে। ইয়াৰ মূল কাৰণ কি, কেনেকৈ এক্সিডেণ্টটো হ'ল, নিশ্চয় ইয়াৰ তদন্ত হ'ব। গতিকে প্ৰশাসনক আমি অনুৰোধ জনাম এইটো যাতে ভালভাৱে তদন্ত কৰে। আৰু ড্ৰাইভাৰ এইটো আমি মানে এইটোৱে ক'ম যে ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ গাফিলতিত এই এনেকুৱা ঘটনা পাবলৈ সক্ষম হৈছে। নাম দুটা আমি এতিয়া পোৱা নাই। এজন আমাৰ ফল বিক্ৰেতাটো হ'ল মতা মানুহ আৰু এজন মাইকী মানুহ আছে, 2জন মানুহ আছে। আমি নামটো এতিয়া পোৱা নাই, এইটো আমি পিছত পালে আমি জনাই দিম।
3টামান বজাত আমাৰ ভাওৰাগুৰি আউটপোষ্টৰ নিচেই সমীপত আমাৰ যি শংকৰদেৱ শিশু নিকেতন আছে তাৰ মেইন গেটত সাপতগ্ৰাম অভিমুখে গৈ থকা এটা 12 চকীয়া বাহনে খুন্দিয়াই দিয়ে, নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই দিয়ে। আৰু লগতে আমাৰ ওচৰে পাজৰে থকা যিবিলাক মানে মানুহ আছিল ইহঁতক মানে চচুৰিয়াই লৈ আহে। তো আমাৰ এতিয়ালৈকে আমি গম পোৱা মতে 2জনৰ মৃত্যুবৰণ কৰিছে, 2জনে এইটো ঘটনাত, আৰু একটা শিশুৱে এতিয়া চিকিৎসাধীন হৈ আছে। আমি মোৰ নিজৰ তৰফৰ পৰাই মই এই 2জন মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু উক্ত ঘটনাটোক উচিত তদন্ত কৰি যাতে দোষীয়ে বা চালকে যাতে সাৰি যাব নোৱাৰে এইটোৰ ব্যৱস্থা কৰিবলৈ পুলিচ প্ৰশাসনক অনুৰোধ জনালোঁ।